ৰাজু চাহু মানে মই এজন কংগ্ৰেছ বাদ দিয়ক, মই এজন ভাৰতীয় নাগৰিক হয় আৰু মোৰো জনাৰ অধিকাৰ নিশ্চয় আছে। এতিয়া চিজ ফায়াৰ যিটো কৰিলে, চিজ ফায়াৰটো কেৱল মাত্ৰ আদানীক বচাবৰ কাৰণেহে তেওঁলোকে কথা নক'ব আপুনি। নহ'লে এতিয়া ভাৰতবৰ্ষৰ আজি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিছে। আজি প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিজৰ স্থিতি স্পষ্ট কৰিছে। সস্তীয়া ৰাজনীতি আপুনি আৰম্ভ কৰিছে, সস্তীয়া ৰাজনীতি আৰম্ভ কৰিছে। নহ'ব উপন্যাসক নহয়, ইয়াতকৈ ৰাজু চাহু আপোনাৰ আচলতে লাজ লাগিব লাগিছিল আজিৰ এই প্ৰধানমন্ত্ৰীৰ ভাষণ আৰু যুদ্ধৰ পিছত আদানীৰ কথা ক'বলৈ। ইয়াত আদানী প্ৰসংগ আহিল ক'ৰ পৰা? সস্তীয়া ৰাজনীতি নকৰিব ৰাজু চাহু, সকলোতে শোভা নাপায়। সস্তীয়া ৰাজনীতি নকৰিব, সকলোতে শোভা নাপায়। 3বাৰ গৈছো মই আপোনাৰ ওচৰলৈ, প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পিছত মই আপোনাৰ ওচৰত 3বাৰ গৈছো, প্ৰতিক্ৰিয়া আপুনি দিয়া নাই। তাৰপিছত মই আপোনাক ব্যাখ্যা কৰি দিছো, তাৰপিছত আপুনি কৈছে এই যুদ্ধ বন্ধ কৰিছে আদানীৰ কাৰণে। ইমান ধুনীয়াকে অপাৰেশ্যন চলি আছিলে, আপোনাৰ ইমান সৌজন্যতা নাই আপোনাৰ যে দেশৰ বিৰুদ্ধে আপুনি এই কথা ক'ব পাৰে? ক'ৰ আহিলে আদানী? ক'ৰ পৰা আহিলে ইয়ালৈ আদানী? ক'ৰ পৰা আহিলে এই যুদ্ধ? আমি ভাবিব পাৰো নেকি যে ৰাজু চাহু ৰাজু চাহু নহ'ব। আজি পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধত আপুনি এই মঞ্চত তেনেকে কথা ক'ব নোৱাৰিব। উৎপল্লাহ কওক। নাই এইটো ৰাজীৱ চাহুৰ আজি ভূমিকা সম্পূৰ্ণৰূপে দেশদ্ৰোহী ভূমিকা। তেওঁ এই মন্তব্য দিব, তেওঁ আচলতে তেওঁ জ্ঞান কিমান, তাৰ জ্ঞানৰ সীমিতৰ ওপৰত মই এটা প্ৰশ্ন উত্থাপন কৰিব। আপুনি আজি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটা কঠোৰ স্থিতি গ্ৰহণ কৰিছে, এই মুহূৰ্তত আপুনি আদানীৰ কথা ক'বলৈ আহিছে। আপুনি কৈছে আপুনি কংগ্ৰেছী বিজেপি বাদ দিয়ক। ময়ো আপোনাক কৈছো হয়, আজি ভাৰতীয় নাগৰিক হিচাপে কওক, ভাৰতীয় নাগৰিক হিচাপে কওক আদানীৰ প্ৰসংগ কেলে আনিব? ক'ৰ পৰা আহিল আদানীৰ প্ৰসংগ? আজি 7 তাৰিখৰ পৰা 6 তাৰিখৰ পৰা আজি যুদ্ধ চলিছে, দিশাৰ পৰা কোনে আনিছে আদানীৰ প্ৰসংগ? আজি প্ৰথমবাৰ আপুনি এজন ভাৰতৰ প্ৰথম মানুহ আপুনি আদানীৰ প্ৰসংগ আনিছে। নহ'ব, আপুনি সৌজন্যতা ৰাখিব, মৰ্যাদা ৰাখিব, দেশৰ মৰ্যাদা ৰাখিব। দেশৰ মৰ্যাদা ক্ষুণ্ণ কৰিলে কিন্তু মই আপোনাক 1 ছেকেণ্ডো সময় নিদিম, স্পষ্ট কৰি মই কৈ দিলোঁ আপোনাক। মই এজন ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিক হিচাপে প্ৰশ্ন কৰাৰ অধিকাৰ নিশ্চয় মোৰ আছে। ৰাজু চাহু আপুনি প্ৰথম কৰি লওক, দেশৰ সংকট কালত প্ৰধানমন্ত্ৰীৰ লগত আছো, তাৰপিছত সমালোচনা চলিব, তাৰপিছত সমাজৰ সস্তীয়া পৰ্যায়লৈ লৈ নাযাব এই অনুষ্ঠান। ট্ৰাম্পে যদি কৈ দিয়ে কাশ্মীৰ দি দিব নেকি ভাৰতবৰ্ষই? সেইকাৰণে ৰাজু চাহুৱে টিকট নাপাই বহি আছে। চাব আপোনাৰ চিন্তাৰে দৌৰাত্মক, চিন্তাৰে দূৰত, আপোনাৰ চিন্তাৰে দৈন্যতাৰ কাৰণে, আপোনাৰ চিন্তাৰে দীনতাৰ কাৰণে আপুনি আজি এই ইয়াতে আবদ্ধ হৈ আছে, টিকট নাপায়। চিজ ফায়াৰ কৰিব লাগিছিলে। এই যে আমাৰ পেহেলগ্ৰামৰ যিবিলাক আছিলে আতংকবাদী, তেওঁলোকে 3 ঘণ্টা সময় পলাব লাগিছিলে, কিন্তু এই প্ৰশাসনে কিহৰ কাৰণে তেখেতসকলে এৰেষ্ট কৰিব নোৱাৰিলে? কাৰ কথা কৈ আছে? 3 ঘণ্টা পেহেলগ্ৰামত যি ঘটনা হ'ল, সন্ত্ৰাসবাদীয়ে যি ঘটনা কৰিলে, তাৰ পৰা পলাবলৈ 300 কিলোমিটাৰ দূৰ বৰ্ডাৰ। ৰাজু চাহু আপোনাক ভগৱানে সুমতি দিয়ক, মই এটা কথা ক'লো, পেহেলগামত আমাৰ ভাৰতীয় মহিলাৰ শিৰৰ সেন্দুৰ কাঢ়ি নিয়াৰ কাৰণে এই অপাৰেশ্যন সিন্দুৰ আৰু 100টা সন্ত্ৰাসবাদীক মাৰিছো। তাত আমাৰ বিমান হাইজেক কৰা সন্ত্ৰাসবাদী আছে, মুম্বাই আক্ৰমণ কৰা সন্ত্ৰাসবাদী মৰিছে। তাত মুম্বাই আক্ৰমণ কৰা সন্ত্ৰাসবাদীয়ে নহয়, পুলৱামাত আক্ৰমণ কৰা সন্ত্ৰাসবাদী মৰিছে। আপুনি কথা আগতে জানি ল'ব, অলপ কিতাপ পঢ়া শুনা কৰিব, অলপ বাতৰি চোৱা কৰিব, বাতৰি শুনা কৰিব, তাৰপিছত আপুনি কথা ক'ব টেলিভিশ্যনৰ মঞ্চত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই অনুষ্ঠানৰ বিদায়ৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ, ৰাজু চাহুৰ বক্তব্যত মই বৰ দুখ পালোঁ। আজি মই কিছু অসুস্থ, মোৰ কিছু অসুস্থতা আছে, কিন্তু ক্ষমা কৰিব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিদৰে আজি দেশবাসীক পুনৰবাৰ সম্বোধন কৰি আমাৰ ভাৰতীয় সেনাৰ শৌৰ্য বীৰ্য গাথাৰ কথা ক'লে, তাৰপিছত ৰাজু চাহুৱে যিটো মন্তব্য কৰিলে, এজন 3বাৰৰ বিধায়কে এই মন্তব্যটো কৰাৰ কাৰণে মই ৰাজু চাহুৰ হৈ সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ৰাজু চাহুৰ হৈ সমগ্ৰ দেশবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ যে 3বাৰৰ এজন বিধায়ক হৈ দেশৰ এই সংকট কালত প্ৰধানমন্ত্ৰীয়ে দেশৰ সেনাবাহিনীৰ জয়গান কৰি থকাৰ মুহূৰ্তত তেওঁ যি নিম্ন পৰ্যায়লৈ বক্তব্য লৈ গ'ল, ৰাজু চাহুৱে ক্ষমা নুখুজিলে। মই তেওঁক বহুবাৰ ক'লোঁ, তেখেতৰ হৈ মই ক্ষমা খুজিছোঁ। এই মঞ্চখন মই এই উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিয়া নাছিলোঁ, আজিও দিয়া নাই। বন্ধ হৈছে সেই কথা মই বন্ধ কৰিছোঁ, তৎকালে বন্ধ কৰিছোঁ। কিন্তু ৰাজু চাহুৰ মানসিকতা সলনি হ'ব লাগে। এই মানসিকতা ঠিক মানসিকতা নহয়। আমি যুদ্ধ কৰিব লাগে দেশৰ শত্ৰুৰ বাহিৰত থকা শত্ৰুৰ বিৰুদ্ধে। আমি দেশৰ ভিতৰত বহি এই কথা ক'লে প্ৰতিজন ভাৰতীয় ৰাজু চাহুক ধিক্কাৰ দিব, আৰু তেওঁ যি কথা ক'লে তাৰ কাৰণে পুনৰবাৰ দেশবাসীৰ ওচৰত, অসমবাসীৰ ওচৰত ক্ষমা মই প্ৰাৰ্থনা নিজেই কৰিছোঁ। আজি অনুষ্ঠান